নমস্কাৰ, আপোনালোকৰ মাজলৈ মই প্ৰাইভেট জবৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভেকেঞ্চিবিলাকৰ ডিটেইলছবিলাক দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো ছিকিউৰিটি এজেঞ্চি ফ্ৰম নৰ্থ ইষ্ট। ভেকেঞ্চি আছে ছিকিউৰিটি গাৰ্ডৰ। হেণ্ডচাম চেলাৰী প্ৰভাইড কৰিব আৰু লগতে PF ESI পাব। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰটোত যোগাযোগ কৰিলে হ'ল, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। 2 নম্বৰ ভেকেঞ্চিটো ৰিকুৱাৰ্ড এট তুৰা গাৰো হিলছ মেঘালয়। একাউণ্টেণ্টৰ ভেকেঞ্চি আছে। মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব এট কনষ্ট্ৰাকশ্যন কোম্পানী আৰু স্কিল আপোনালোকৰ টেলি এক্সেল GST TDS আৰু একাউণ্টছ হেণ্ডেলিং। কল কৰা নম্বৰ দিয়া আছে, এই নাম্বাৰটোত কল কৰিব। মেঘালয়ত যদি কোনোবাই জব কৰিব বিচাৰে নাম্বাৰটোত কল কৰি ল'ব। 3 নম্বৰ ভেকেঞ্চিটো বেনেলি শ্ব'ৰুমৰ ফালৰ পৰা আহিছে, প্ৰিমিয়াম 2 হুইলাৰ ডিলাৰ হয়। ভেকেঞ্চি আছে টেলিকলাৰ ফিমেলৰ কাৰণে। 2 নম্বৰত আছে ৰিচিপশ্যনিষ্ট ফিমেলৰ কাৰণে। 3 নম্বৰতে আছে ছেলছ এক্সিকিউটিভ, মেল আৰু ফিমেল এপ্লাই কৰিব পাৰে। বায়'ডাটা আপোনালোকে নিজৰ বায়'ডাটাখন মেইল কৰি দিব। ইয়াত যিটো মেইল ID দিয়া আছে তাত মেইল কৰিব আৰু হোৱাটছআপো কৰিব পাৰে, হোৱাটছআপতো পঠাই দিব বায়'ডাটা। লোকেশ্যন দিয়া আছে বেনেলি শ্ব'ৰুম, বশিষ্ঠ চাৰিআলি অপজিট মেগা প্লাজা, নেশ্যনেল হাইৱে 37 নিয়াৰ গুৰুদ্বাৰা, গুৱাহাটী। কোনো এপ্লিকেশ্যন ফিজ নাই ইয়াতো। 4 নম্বৰ ভেকেঞ্চিটো আহিছে আপোনালোকৰ মেল কেণ্ডিডেট ফৰ UPVC মডিউলাৰ কিটচেন চাইট স্কেনিং এণ্ড ছাৰ্ভেইং। ৰিকুৱাৰমেণ্টৰ 2 হুইলাৰ থাকিলে হ'ল। ইয়াত কোৱালিফিকেশ্যনৰ কথা একো উল্লেখ কৰা নাই, নিজৰ বাইক নহ'লে স্কুটি থাকিলে হ'ল, এপ্লাই কৰি চাব পাৰে। 2 নম্বৰটো ফিমেল কেণ্ডিডেটৰ ভেকেঞ্চি আছে ইয়াতে বেক অফিচৰ কাৰণে। ৰিকুৱাৰমেণ্টত বেছিক কম্পিউটাৰ নলেজ জানিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ফোন নম্বৰ দিয়া আছে এটা, ফোন নম্বৰটোত কল কৰিব অফিচ টাইমত। লোকেশ্যন দিয়া আছে দিছপুৰ এণ্টাৰপ্ৰাইজ অপজিট কৰ ভৱন, দিছপুৰ, গণেশগুৰি, গুৱাহাটী। এইবিলাক কোনো এপ্লিকেশ্যন ফিজ নাই, ফ্ৰী হয় এপ্লাই কৰা, আপোনালোকে এপ্লাই কৰি চাব পাৰে। 5 নম্বৰ ভেকেঞ্চিটো এটা প্ৰাইভেট কোম্পানীৰ ফালৰ পৰা আহিছে, এইটো এটা ডাঙৰ কোম্পানী হয়। পোষ্ট আছে ছেলছ এক্সিকিউটিভৰ, 10টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ গুড কমিউনিকেশ্যন স্কিলছ। ছেলছ এক্সপিৰিয়েঞ্চ যদি আছে আগতে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। ফ্ৰেছাৰ্ছ উইথ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল মে অলছ' এপ্লাই। যদি ফ্ৰেছাৰ্ছ হয় তেতিয়াহ'লে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰে। এজ লিমিট মিনিমাম 18 হ'লে এপ্লাই কৰিব পাৰে, মেক্সিমাম 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব। মেইল ID আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'লে হ'ল। 6 নম্বৰ ভেকেঞ্চিটো টপচেম চিমেণ্টৰ ফালৰ পৰা আহিছে। পোষ্ট আছে টেকনিকেল ট্ৰেইনি। লোকেশ্যন দিয়া আছে আইজল, গোলাঘাট, ডিমাপুৰ, হাইলাকান্দি। এলিজিবিলিটি BTech নহ'লে ডিপ্ল'মা কৰা হ'ব লাগিব চিভিল ব্ৰাঞ্চত। ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে, ডিপ্ল'মা হোল্ডাৰ্ছো এপ্লাই কৰিব পাৰে। নেক্সট ভেকেঞ্চিটো হ'ল ছেলছ ট্ৰেইনি। লোকেশ্যন হ'ব কামৰূপ, বঙাইগাঁও, মণিপুৰ, হিলছ এৰিয়া আৰু মানকাছাৰ। এলিজিবিলিটিত ফ্ৰেছ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, ষ্ট্ৰং কমিউনিকেশ্যন স্কিল, পেশ্যন ফৰ ছেলছ, উইলিং টু ট্ৰেভেল, মাষ্ট হেভ 2 হুইলাৰ উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ। এইখিনি হ'ল ৰিকুৱাৰমেণ্ট। এপ্লাই কৰিবৰ কাৰণে মেইল ID দিয়া আছে, ইয়াত মেইল IDত আপোনালোকে বায়'ডাটা চেণ্ড কৰিব আৰু মেইলৰ যিটো ছাবজেক্ট লাইন হয় তাত লিখি দিব কোনটো পষ্টৰ কাৰণে এপ্লাই কৰে আৰু কোনটো লোকেশ্যনৰ কাৰণে এপ্লাই কৰে। এই দুটা বস্তুত ভালকৈ লিখি পঠাব, নহ'লে গম নাপাব তেওঁলোকে। ইয়াতে দিয়াও আছে, মেনশ্যন কৰিব লাগিব আপোনালোকে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰে আৰু কোনটো লোকেশ্যনৰ কাৰণে। এপ্লাই কৰা লাষ্ট ডেটটো 30 জুলাই হয়, কোনো এপ্লিকেশ্যন ফিজ নাই ইয়াতো। 7 নম্বৰ ভেকেঞ্চি ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি মানে IIT ফালৰ পৰা আহিছে, গুৱাহাটী, আমিনগাঁও। পোষ্ট আছে টেকনিকেল এছিষ্টেণ্ট, এটা ভেকেঞ্চি। দৰমহা আপোনালোকে 18K পাৰ মান্থত পাব। কোৱালিফিকেশ্যন BA BSc বা BCom পাছ কৰিলে হ'ল। আৰু লগতে মাল্টিমিডিয়া এণ্ড এনিমেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ফটোশ্বপ এণ্ড ইলাষ্ট্ৰেটৰ উইল বি গিভেন প্ৰিফাৰেঞ্চ। ডিপ্ল'মা ইন গ্ৰাফিক ডিজাইন, প্ৰিণ্ট এণ্ড ৱেব পাব্লিছিং, এক্সপাৰ্ট ইন ছ'চিয়েল মিডিয়া হেণ্ডেলিং, কম্পিউটাৰ নলেজ ইজ এছেঞ্চিয়েল। ইয়াতে এইটো বস্তুৰ কাৰণে আপোনালোকৰ ৱক ইন ইণ্টাৰভিউ হ'ব আগষ্টৰ 5 তাৰিখে, তাত যাব লাগিব। নেক্সট পষ্টটো হ'ল অফিচ এছিষ্টেণ্টৰ, 3টা ভেকেঞ্চি আছে। চেলাৰী পাব আপোনালোকে 24.8K পাৰ মান্থত। কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'লে এপ্লাই কৰিব পাৰে, হায়াৰ ছেকেণ্ডেৰী কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। ডিপ্ল'মা হোল্ডাৰ্ছসকলক ডিজাইৰেবল হয় এইটো, ডিপ্ল'মা হোল্ডাৰ্ছটো নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰে। কম্পিউটাৰ নলেজটো এছেঞ্চিয়েল হয়, এইটো লাগিব। আৰু বেছিক অফিচ স্কিল এক্সপিৰিয়েঞ্চ ফৰ এটলিষ্ট 2 years ফৰ ৱৰ্কিং ইন চিমিলাৰ অৰ্গেনাইজেশ্যন। ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব 5 আগষ্টতে আছে ইণ্টাৰভিউ। পিছৰ ভেকেঞ্চিটো আছে অফিচ এটেণ্ডেণ্ট, 2টা ভেকেঞ্চি, 13K চেলাৰী পাব ইয়াত। ইয়াতো হায়াৰ ছেকেণ্ডেৰী বা ডিপ্ল'মা হোল্ডাৰসকলে এপ্লাই কৰিব পাৰে। বেছিক অফিচ স্কিল এক্সপিৰিয়েঞ্চ ফৰ এটলিষ্ট 2 years ইন ফৰ চিমিলাৰ অৰ্গেনাইজেশ্যন। LMB ড্ৰাইভিং স্কিল আৰ ডিজাইৰেবল ফৰ 1 পোষ্ট। এইটো ডিজাইৰেবল হয়, LMB লাইচেঞ্চ নাথাকিলেও হ'ব। ইয়াতো 5 তাৰিখে ইণ্টাৰভিউ আছে, আগষ্টৰ 5 তাৰিখে ইণ্টাৰভিউ হ'ব।
নেক্সট পষ্টটো আছে আপোনালোকৰ লেবৰেটৰী এটেণ্ডেণ্ট এটা পষ্ট আছে ইয়াতে 10,000 চেলাৰী পাব মান্থলি কোৱালিফিকেশ্যন হাই স্কুল পাছ কৰিলে হ'ল মানে মেট্ৰিক পাছ কৰিলে হ'ল আৰু লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে হ'ল লেবৰেটৰী এটেণ্ডেণ্টৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব ইয়াত ৱক ইন ইণ্টাৰভিউ নহয় এপ্লাই কৰা লাষ্ট ডেটটো দিয়া আছে 6 আগষ্ট এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব তাত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব নেক্সট পষ্টটো হ'ল ফিল্ড ৱৰ্কাৰ এটা ভেকেঞ্চি আছে ইয়াতে 22.8K চেলাৰী পাব ইয়াত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ইয়াত ৱক ইন ইণ্টাৰভিউ হ'ব এইটো পষ্টৰ কাৰণে আপোনালোকে 11 আগষ্টত যাব লাগিব মই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিম তাত পঢ়ি চাব যোনে যিটো পষ্টৰ কাৰণে এপ্লাই কৰে কিছুমান পষ্টত ৱক ইন ইণ্টাৰভিউ হ'ব মই কৈ দিলোঁ আৰু কিছুমান অনলাইন এপ্লাই কৰিব লাগিব তো সেইটো যিটো অনলাইন এপ্লাই কৰিব লাগে সেইটো আপোনালোকে অনলাইনতে এপ্লাই কৰি ল'ব এইটো আছিলে শেষৰ ভেকেঞ্চি আপোনালোকে ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ এইখিনি আছিলে ধন্যবাদ